আহক আমি প্ৰভুৰ চৰণত মূৰ দুৱাইছোঁ, প্ৰাৰ্থনা কৰিছোঁ। দয়ালু স্বৰ্গত থকা মৰমীয়াল পিতা, আমি এই পৃথিৱীত আহা দিনাখন তোমাৰ আগত নৰকত যাবলগীয়া হিচাপত আহিছিলোঁ, কিন্তু তুমি প্ৰভু যীশুক পঠাই আমাৰ পাপবিলাক তেওঁ ল'লে আৰু তেওঁৰ পবিত্ৰতা আৰু ধাৰ্মিকতা তেওঁ আমাক বৰদান দিলে। আৰু তেওঁৰ ধাৰ্মিকতাৰে পবিত্ৰতাৰে আমি এতিয়া অনন্ত স্বৰ্গত থাকিবলৈ পাম। তোমাৰ এই দয়া মৰমৰ কাৰণে আমি তোমাক কি উভতাব পাৰোঁ প্ৰভু। এই সময়ত তোমাৰ লোকসকল একত্ৰিত হৈছে, তোমাৰ সাধুসকল তুমি আশীৰ্বাদ কৰক। যিসকল ৰোগ ব্যাধিত আছে তেনে সাধুসকলক আৰোগ্যতা দিব, যাতে তেওঁলোকে আকৌ তোমাৰ গৌৰৱৰ কাৰণে জীয়াই থকাৰ অনুগ্ৰহ পায়। যিসকলে দুখ কষ্টত বা বেমাৰ আজাৰ বা বিভিন্ন প্ৰাণ পৰীক্ষাৰ মাজতো বিশ্বাস ৰাখিছে, সেই সকলো ভাই ভনীসকলৰ ওপৰতো তোমাৰ অনুগ্ৰহ দিয়ক। লগতে আমি যিমান আছোঁ তোমাৰ সাধুসকল প্ৰত্যেকজনক তুমি আশীৰ্বাদ দিয়ক এই সময়ত, যাতে আমি তোমাৰ অনুগ্ৰহৰ পৰা কোনো দূৰ হৈ নাযাওঁ। তুমি প্ৰত্যেকলৈ আশীৰ্বাদ দান কৰা, যাতে আমি মৃত্যু পৰ্যন্ত বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু তোমাৰ কাৰ্য কৰিব পাৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি বাইবেল মেলিছোঁ, শাস্ত্ৰলৈ গীতমালা 18লৈ গৈছোঁ। গীতমালা 18 চাম নাম্বাৰ 18, গীতমালা 18লৈ যাওঁ হওক। গীতমালা 18 গীতমালা 18 গীতমালা 18 গীতমালা 18 নম্বৰ গীতৰ 1 আৰু 2 পদ। গীত নম্বৰ 18 1 আৰু 2 পদ। আহক আমি একেলগে পাঠদান কৰিছোঁ এই দুটা পদ। হে মোৰ বলস্বৰূপ জিহুৱা, মই তোমাক অতি প্ৰীতি কৰোঁ। জিহুৱা মোৰ শিলা, মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা। তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতেহে আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। হয়, ইমানে। এই বাইবেল পদ দুটাৰ ওপৰতে আমি আজি ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব বিচাৰিছোঁ। এই বাইবেল গীতমালা 18 নম্বৰত আমি চিন দি থ'ম, যাতে আমি ঈশ্বৰৰ বাক্য ইয়াৰ ওপৰতেই ধ্যান কৰিব পাৰোঁ আজি বিষয়টো। দাউদ যিজন ইজৰাইলৰ ৰজা আছিলে, অবিভক্ত ইজৰাইলৰ ৰজা হৈ থকা সময়ত তেওঁ এই যেতিয়া অধিকাংশ গীত ৰজা হৈ থকাৰ পিছত তেওঁ ৰচিছিলে, লিখিছিলে, আৰু কিছু সংখ্যক গীত তেওঁ ৰজা হোৱাৰ আগত লিখা হয়। দাউদে কৈছে যে মই ঈশ্বৰক প্ৰেম কৰিম আৰু মই ঈশ্বৰক প্ৰেম কৰোঁ। তেওঁ তেওঁৰ সাক্ষ্য হিচাপত কৈছে, মোৰ বলস্বৰূপ জিহুৱা, মই তোমাক অতিকৈ প্ৰীতি কৰোঁ, অতিকৈ প্ৰেম কৰোঁ। মোৰ বলস্বৰূপ, মোৰ শক্তিস্বৰূপ ঈশ্বৰ, মই তোমাক ভাল পাওঁ আৰু মই ভাল পাই থাকিম বুলি কৈছে তেওঁ। মই তোমাক প্ৰেম কৰিয়ে থাকিম, মই তোমাক ভাল পাওঁ আৰু মই তোমাক প্ৰেম কৰি থাকিম। কিয় তেওঁ কৈছে? তেওঁ কৈছে মোৰ বল, মোৰ শক্তি ঈশ্বৰ জিহুৱা হয়। আমাৰ প্ৰত্যেকৰে শক্তি ঈশ্বৰৰ পৰা হৈছেনে? আমাৰ প্ৰত্যেকৰে আজি দিনটো জীয়াই থকাৰ শক্তি ঈশ্বৰৰ পৰা হৈছেনে?
আমাৰ নিজৰ শক্তি নাই আব্ৰামে কৈছে মই ধূলি মাতুন ঈশ্বৰতে শক্তি আছে গীতমালা এইটো চিন দি থম আমি বা 18 চিন দি থম আন এটা গীতলৈ গৈছোঁ 55 নম্বৰ গীতলৈ গৈছোঁ 52 নম্বৰ গীতলৈ ইয়াতে বুক মাৰ্ক কৰি থৈছোঁ 55 নম্বৰ গীত 52 নম্বৰ গীতত যাওঁ এতিয়া গীত নম্বৰ 52 গীতমালা 52 7 পদ চোৱা সৌজনে ঈশ্বৰক নিজৰ কোট নকৰিলে কিন্তু নিজৰ প্ৰচুৰ ধনত ভাৰকা কৰিছিল আৰু নিজৰ দুষ্টতাৰ দ্বাৰাই নিজকে বলৱান কৰিছিল এইজন কোন মানুহ আছিলে এজন বিশেষ মানুহৰ নাম ইয়াত উল্লেখ কৰিছে যদি আমি গীতমালা 52ৰ যেটো হেডলাইন হেডিঙৰ পালে যদি চাওঁ ইয়াত লিখা আছে তেখেতৰ কথা ইদুমিয়া দুৱেগে আহি চৌলৰ আগত জনোৱা সময়ৰ গীত গতিকে প্ৰধান বাইদকৰ নিমিত্তে মস্কিল নামে দাউদৰ ৰচিত গীত দাউদ অবিমেলেকৰ ঘৰলৈ গৈছিল বুলি ইদুমিয়া দুৱেগে আহি চৌলৰ আগত জনোৱা সময়ৰ গীত তাৰ পিছত 5 পদত কৈছে এইজনৰ বিষয়ে ঈশ্বৰেও তোমাক চিৰকালৰ নিমিত্তে বিনষ্ট কৰিব তেওঁ তোমাক ধৰি তোমাৰ তম্বুৰ পৰা টানি উলিয়াব জীৱিতবিলাকৰ দেশৰ পৰা তোমাক উঘালি পেলাব কাৰণটো কিয় কৈছে 7 পদত কৈছে কাৰণ এইটো চোৱা সেইজনে এদুমিয়া দুৱেগে কি কৰিলে ঈশ্বৰক নিজৰ কোট নকৰিলে কিন্তু নিজৰ প্ৰচুৰ ধনত ভাৰকা কৰিলে এদুমিয়া দুৱেগে তেওঁৰ ধন সম্পত্তিত তেওঁ ভাৰকা কৰিছিলে ধন দৌলত বা জগতৰ শক্তিত তেওঁ ভাৰকা কৰিছিল গতিকে তেওঁৰ দৌলত তেওঁৰ সম্পত্তি আসলতে তেওঁৰ বাবে এটা ডাঙৰ দুৰ্গ আছিলে এদুমিয়া দুৱেগৰ বাবে তেওঁৰ ধন দৌলত তেওঁৰ আশ্ৰয় এইটো ঈশ্বৰ নাছিলে তেওঁৰ আশ্ৰয় ধন দৌলত আশ্ৰয় আছিলে হেতু তেনেকুৱা ধৰণৰ তেওঁ উল্লেখ কৰিছে আমি হিতুপদেশ 18 লৈ গৈছো হিতুপদেশ 18 প্ৰভাৱ চেপ্টাৰ 18 হিতুপদেশ 18 হিতুপদেশ 18 প্ৰভাৱ চেপ্টাৰ 18 10 পদ হিতুপদেশ 18 নম্বৰ 18 অধ্যায় 10 পদ জিহুৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ ধাৰ্মিক লোকে তালৈ পলাই গৈ ৰক্ষা পায় ধনবানৰ ধন সম্পত্তিয়ে তাৰ দৃঢ় নগৰ আৰু হেয়ে তাৰ মানত উক গড় স্বৰূপ ইয়াত দুই শ্ৰেণীৰ মানুহৰ মাজত তুলনা কৰা হৈছে জিহুৱাক ভৰকা কৰা মানুহ আৰু এই সংসাৰৰ ওপৰত ভৰকা কৰি চলা মানুহ জিহুৱাৰ ওপৰত আশ্ৰয় লোৱা মানুহ আৰু ধন দৌলতৰ ওপৰত আশ্ৰয় লোৱা মানুহ দুইজনৰ মাজত তুলনা কৰা হৈছে গতিকে যাৰ ধন দৌলত বা সংসাৰৰ ওপৰত ভৰকা আছে তেওঁৰ বাবে ধন দৌলত বা এই সংসাৰটো এটা
দৃঢ় নগৰ ডাঙৰ এটা চিটি ডাঙৰ নগৰ তেওঁ ইয়াৰ ওপৰতেই ভৰসা কৰি চলে কিন্তু যিজনে ঈশ্বৰৰ ওপৰত ভৰসা কৰে তেওঁৰ বাবে ঈশ্বৰেই এখন ডাঙৰ চিটি বা ঈশ্বৰ তেওঁৰ বাবে সকলো হয় জিহুৱাৰ নাম দৃঢ় দুৰ্গস্বৰূপ বাইবেলে কৈছে হিতুপদেশ 23 অধ্যায়ত ধন সম্পত্তিত ভৰসা নকৰিবা ধনী হ'বলৈ নিজকে নিজে ক্লান্ত নকৰিবা কষ্ট নকৰিবা হি দেউকা লগাই আকাশৰ পক্ষীৰ দৰে উৰি যাব তোমাৰ পৰা পইচাৰ কাৰণে টকাৰ কাৰণে এই জগতৰ মানুহে সকলো কৰিব পাৰে নহয়নে তেওঁলোক সকলো কৰিব পাৰে কিন্তু ঈশ্বৰৰ লোকে হেতু তাৰ পৰা বেলেগ নহয়নে আমি ঈশ্বৰৰ লোক বেলেগ হয় গতিকে আমাৰ দুৰ্গ আমাৰ আশ্ৰয় কোন হয় আন এটা উদাহৰণ আমি চাওঁ দক্ষিণ জিহুদাৰ অৱস্থা কি আছিল এটা সময়ত জিৰিমিয়া 31 লৈ গৈছো জিৰিমিয়া 31 জেৰেমিয়া 31 জিৰিমিয়া 31 জিৰিমিয়া 31:1 জিহুৱাই কৈছে সেই সময়ত মই ইজৰাইলৰ আটাই গোষ্ঠীৰ কি পঢ়িলোঁ মই জিৰিমিয়া নহয় আসলতে জিছয়া জিছয়া 31 জিছয়া 31 এক পদ মিছৰৰ সহায় বৃথা জিহুৱাই ৰক্ষা কৰা যিবিলাকে সহায় পাবৰ নিমিত্তে মিছৰলৈ নামি যায় আৰু ঘোঁৰাবোৰত ভৰসা কৰে তেওঁবিলাকৰ সন্তাপ হ'ব তেওঁবিলাক অধিক দেখি ৰথত আৰু অতি বলৱন্ত দেখি অশ্বাৰোহীত বিশ্বাস কৰে কিন্তু তেওঁবিলাকে ইজৰাইলৰ পবিত্ৰ জনালৈ নাচায় নাইবা জিহুৱাৰ ওচৰলৈ নাযায় হয় যিবিলাকে সহায় পাবৰ নিমিত্তে মিছৰলৈ নামি যায় মিছৰ মানে জগত আমাৰ কাৰণে আৰু ঘোঁৰাবোৰত ভৰসা কৰে তেওঁবিলাকৰ সন্তাপ হ'ব আৰু তেওঁবিলাকে অধিক দেখি ৰথত আৰু অতি বলৱন্ত দেখি অশ্বাৰোহীত বিশ্বাস কৰে তাৰ পৰিণামত কি হ'ল তেওঁবিলাকে ইজৰাইলৰ পবিত্ৰজনালৈ নাচায় নাইবা জিহুৱাৰ ওচৰলৈ নাচাপে পৰিণামটো সেইটো গতিকে মিছৰত যোনে ভৰসা কৰিছিলে মিছৰ মানে সংসাৰটোত এই সংসাৰৰ ওপৰত ভৰসা কৰা নিৰ্ভৰ কৰি চলাটো ঈশ্বৰৰ পৰা আঁতৰি যোৱা হয় জিহুৱাৰ পৰা আঁতৰ হোৱা হয় আমাৰ চকু যদি সংসাৰৰ ওপৰত থাকে তেতিয়াহ'লে আমাৰ চকু জিহুৱাৰ পৰা ক্ৰমান্বয়ে আঁতৰ হ'বলৈ আৰম্ভ কৰে গতিকে দক্ষিণ জিহুদা মিছৰৰ ওপৰত নিৰ্ভৰ কৰি চলিব বিচাৰিছিল দক্ষিণ জিহুদা ইজৰাইল এখন দেশ হয় ঈশ্বৰৰ জাতি হয় ঈশ্বৰৰ ওপৰত এৰি পিনি ঈশ্বৰক
এৰি দি পিনি ঈশ্বৰৰ ওপৰত এৰি নিদি পিনি আচলতে বা ঈশ্বৰক ভৰসা নকৰি তেওঁলোকে মিছৰ দেশ বেলেগ এটা পৰজাতি মানুহৰ ওপৰলৈ আশা কৰিছিল ঘোঁৰা ৰথ অশ্বৰোহী এইবিলাকৰ ওপৰত তেওঁলোকে ভৰসা কৰি চলিছিল কিন্তু এই সকলো সত্ত্বেও যেতিয়া বেবিলন আক্ৰমণ কৰিব লগা সময় আহিল তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিলে বেবিলনৰ আক্ৰমণৰ পৰা আপোনালোকে জানে ইজৰাইলক 70 বছৰ বেবিলনে বন্দী কৰি লৈ গৈছিল আৰু সেই ইজৰাইলে বেবিলনৰ পৰা প্ৰটেকশ্যন কৰিবৰ কাৰণে নিজকে মিছৰ দেশৰ আৰ্মি বন্দুক বাৰুদ বা সকলো অস্ত্ৰ খুজিছিলে বা নিৰ্ভৰ কৰি চলিছিলে কিন্তু বিফল হ'ল বেবিলনে আক্ৰমণ কৰিলে ইজৰাইলক আৰু তাৰ পিছত জিহুদা ধ্বংস হ'ল আৰু আসলতে জিহুদাৰ যেটো ইজৰাইলৰ যেটো মন্দিৰ আছিল হেতু জ্বলাই দিয়া হ'ল সম্পূৰ্ণৰূপে যিশয়ে 36 নম্বৰ লৈ গৈছো 36 নম্বৰ 36 চোৱা তুমি সেই তেথেলা খোৱা লাকুটি মিছৰত ভাৰাকা কৰিছা কোনোৱে সেই লাকুটিত ভৰ দিলে সেয়ে তাৰ হাতত ফুটি সোমাব মিছৰৰ ৰজা যি পৌৰণ তেওঁ ভাৰাকা কৰা সকলোলৈ তেওঁ তেনেকুৱা তেথেলা খোৱা লাকুটি আসলতে নল কাখৰি যেটো নল আপোনালোকে জানে নল যে থাকে নদীৰ কিনাৰত পথাৰত সেই নল খাকৰিৰ যেটো ভিতৰত হুৰুঙা থাকে আৰু পাতলা হয় নলটো তেথেলা খালে এটো চেপেটা হয় কিবা কমজুৰি হৈ যায় আৰু সেই তেনেকুৱা এটা লাকুটিৰ ওপৰত ভৰসা কৰিলে কেনেকুৱা হ'ব নহয় জানো গতিকে তেথেলা খোৱা লাকুটি এটো কি হয় তেওঁলোকে মিছৰৰ আৰ্মি মিছৰৰ ৰথ হেতুৰ ওপৰত ভৰসা কৰিছিল ঈশ্বৰক এৰি পিনি আসলতে আসল অস্ত্ৰ কি হোৱা উচিত ঈশ্বৰৰ মানুহৰ কাৰণে আমাৰ বাবে আশ্ৰয় কোন হোৱা উচিত কিন্তু দায়ুতৰ উদাহৰণ যদি আমি চাওঁ দায়ুতৰ ক্ষেত্ৰত তেওঁ উল্লেখ কৰিছে তেওঁৰ অস্ত্ৰ কোনটো হয় তেওঁৰ আশ্ৰয় কোনটো হয় দায়ুতৰ জীৱনত কিন্তু আমি চাওঁ দায়ুতে কিহৰ ওপৰত ভিত্তি কৰি যুদ্ধ কৰিছিল প্ৰথম সামুৱেল 17 অধ্যায়লৈ গৈছো ফাৰ্ষ্ট সামুৱেল 17 প্ৰথম সামুৱেল 17 অধ্যায় প্ৰথম সামুৱেল 17 অধ্যায় কিন্তু গুলিয়াতে কিহৰ ওপৰত ভৰসা কৰি যুদ্ধ কৰিছিল আৰু দায়ুতে কিহৰ ওপৰত ভৰসা কৰি যুদ্ধ কৰিছিল প্ৰথম সামুৱেল 17 অধ্যায় হয় প্ৰথম সামুৱেল 17 অধ্যায় 40 পদৰ পৰা মই পঢ়ি দিছো 45 পদলৈ পাছে তেওঁ নিজৰ লাখুটি হাতত ললে আৰু জুৰিৰ পৰা দায়ুতৰ কথা কৈছে পাছতা শীতল হিল বাছি লৈ মেৰকিয়াৰ লাগতিয়াল বস্তু থোৱা আপোনাৰ যি জুলুঙা আছিল তাত ভৰাই ললে আৰু
ফিৰিংগাছ মানে কেটেপা বুলি কওঁ নহয়, আমি কেটেপা বুলিও কয়, বিভিন্ন বুলি কয়, বেলেগ বেলেগ অঞ্চলত বিলিংগ বুলি কয়, কিন্তু কেটেপা বুলি ক'লে বুজি পায়। হাতত লৈ সেই ফেলেষ্টিয়াটোৰ ওচৰলৈ গ'ল। ফেলেষ্টিয়া মানে গুলিয়াত। তাতে সেই ফেলেষ্টিয়াই আগবাঢ়ি দাউদৰ ওচৰলৈ চাপিল আৰু তাৰ আগে আগে বাৰৱৰ্তী চলিল। পাছে ফিলিষ্টিয়াই চাৰিওফাললৈ চাই দাউদক দেখা পাই তেওঁক হেয়জ্ঞান কৰিলে, কিয়নো তেওঁ ল'ৰা, তেওঁৰ বৰণ অলপ ৰংচঙীয়া আৰু তেওঁৰ মুখ সুন্দৰ আছিল। পাছে সেই ফিলিষ্টিয়াই দাউদক ক'লে, মই জানো কুকুৰ যে তই লাখুটি লৈ মোৰ ওচৰলৈ আহিছ? এই বুলি সেই ফিলিষ্টিয়াই নিজ দেৱতাবোৰৰ নাম লৈ দাউদক হাও দিলে। ফিলিষ্টিয়াই দাউদক আৰু ক'লে, তই মোৰ ওচৰলৈ আহ, মই তোৰ মাংস আকাশৰ চৰাইবোৰক আৰু বনৰীয়া জন্তুবোৰক দিওঁ। আমি 45 পদ একেলগে পঢ়োঁ। তাতে দাউদে সেই ফিলিষ্টিয়াক ক'লে, তুমি তৰোৱাল, বৰ্ষা আৰু জাতি লৈ মোৰ ওচৰলৈ আহিছা, কিন্তু মই হ'লে তুমি ইটিংকি কৰা ইজৰাইলৰ সৈন্যশ্ৰেণীবিলাকৰ ঈশ্বৰৰ বাহিনীবিলাকৰ জিহুৱাৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ। গতিকে দাউদে ঈশ্বৰ জিহুৱাৰ নামত যুঁজিবলৈ আহিছিলে। সেই ঈশ্বৰ জিহুৱাৰ ভৰসা কৰি তেওঁ যুদ্ধখন আগবঢ়াইছিলে গলিয়াতৰ লগত, ফিলিষ্টাইনৰ লগত, হয়নে? গতিকে ফিলিষ্টাইনৰ এই যুদ্ধখন এতিয়াও চলি থকা নাইনে? ইজৰাইল আৰু ফিলিষ্টাইনৰ যুদ্ধখন, হয়, ইজৰাইল আৰু ফিলিষ্টাইনৰ যুদ্ধ এতিয়াও বৰ্তমানো চলি আছে। গতিকে এই যুদ্ধখনক ইজৰাইলৰ এতিয়া কি হৈছে, ঈশ্বৰে সহায় কৰিছে। আচলতে ইৰাণৰ বিত্তমন্ত্ৰীৰ মৃত্যু হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাত, ইৰাণৰ ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছে হেলিকপ্টাৰ দুৰ্ঘটনাত। ইৰাণে ইজৰাইলক আক্ৰমণ কৰিবলৈ চাৰিওফালৰ পৰা আগবাঢ়ি আহিছিলে, ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছিলে ইজৰাইলৰ ওপৰত কেনেকৈ ইজৰাইলক ধ্বংস কৰিব পৰা যায়। কিন্তু ওপৰলা আছে যেতিয়া ইজৰাইলক ঈশ্বৰে সেইটো হ'ব নিদিলে। ইৰাণে কিবা এটা কৰাৰ আগতে ৰাষ্ট্ৰপতি আৰু বিত্তমন্ত্ৰীকে মাৰি পেলালে ঈশ্বৰে, হেলিকপ্টাৰ একেলগে। গম পায়নে আপোনালোকে? যিয়ে নহওক, গতিকে দাউদ ঈশ্বৰৰ নামত ভৰসা কৰা মানুহ আছিল। সেইটো বেলেগ মানুহ তেওঁ, নহয় জানো? তেওঁ ঈশ্বৰৰ বেলেগ মানুহ, তেওঁ ঈশ্বৰৰ ভৰসা কৰা মানুহ আছে। তেওঁৰ অস্ত্ৰ ঈশ্বৰ হয়, তেওঁৰ অস্ত্ৰটো ঈশ্বৰ হয়। কিন্তু কিবা গুলিয়াত বহুত অস্ত্ৰ লৈ আহিছিলে, বল থকা মানুহ আছিলে। গতিকে তেওঁ এনেধৰণে যুঁজটো কৰিবলৈ আহিছিলে। গতিকে দাউদ আচলতে তেওঁৰ গোপনীয় অস্ত্ৰটো জিহুৱা আছিলে। দাউদৰ চিক্ৰেট যিটো অস্ত্ৰ আছিলে তেওঁৰ কাৰণে জিহুৱা আছিলে। সেই গতিকে গীতমালা 18 তেওঁ কৈছে, হে বলস্বৰূপ মোৰ ঈশ্বৰ জিহুৱা, মই তোমাক অতিকৈ প্ৰেম কৰোঁ। গীতমালা 18লৈ আমি একবাৰ ঘূৰি যাওঁ, আকৌ এবাৰ দাউদে কি উল্লেখ কৰিছে এই তেওঁৰ নিজৰ জীৱনৰ বিষয়ে। গীতমালা 18 এক পদ, হে মোৰ বলস্বৰূপ জিহুৱা, মই তোমাক অতিকৈ প্ৰেম কৰোঁ বা প্ৰেম কৰিম বা কৰোঁ। জিহুৱা মোৰ শিলা, মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা। তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতেহে আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। হয়, দাউদৰ নিজৰ জীৱনটোৰ টেষ্টিমনিটো চাওক যে দাউদৰ কৈছে, মই তোমাক জিহুৱা, বলস্বৰূপ জিহুৱা, মোৰ বল অস্ত্ৰ নহয়, মোৰ বল ঈশ্বৰ হয়। গতিকে দাউদে সেই কেটেপাটো লৈ তেওঁ 5টা নদী জুৰিৰ পৰা শিল তুলি পিনি কেটেপাটো লৈ তেওঁ আগবাঢ়ি গ'ল গলিয়াতৰ লগত যুঁজ কৰিবলৈ। প্ৰকাণ্ড সেই জায়ন যিটো গলিয়াত, তেওঁৰ লগত যুদ্ধ কৰিবলৈ। তাৰপিছত দাউদে কেটেপাটোৰ দ্বাৰা তেওঁ শিল এটা লগাই তেওঁ মাৰি দিলে গলিয়াতৰ লগত যুদ্ধ কৰাৰ সময়ত। কিন্তু সেই শিলটো গলিয়ালৰ মাথাত ঠিক জেগাত লগাই দিয়াটো ঈশ্বৰ আছিলে।
ঈশ্বৰেহে গলিয়াতৰ মাথাত ঠিক জেগাত লগাই দিছিল, যিটো নেকি ঈশ্বৰে দাউদৰ কেটেপাৰ যিটো শিলটো চলাই লৈ গৈ পিনি দাউদৰ ঠিক জেগাত গলিয়াতৰ ঠিক মাথাত লগাই দিলে, মাৰি দিলে। আৰু গলিয়াতৰ কপালৰ এই জেগাতে লাগি পিনি গলিয়াতৰ গলিয়াত দলি পৰিল আৰু গলিয়াত মৃত্যু হ'ল সেই যুদ্ধত। গতিকে আমিও এক প্ৰকাৰে খ্ৰীষ্টিয়ান জীৱনটো এটা যুঁজ হয়। আমি যুদ্ধ কৰি আছোঁ আমাৰ মাংসৰ বিৰুদ্ধে, আমি জগতৰ লগত যুঁজ কৰিব লগা হয়, আমি শয়তানৰ লগত যুঁজিব লগা হয়। ই এটা যুদ্ধ ক্ষেত্ৰত আছোঁ। আৰু যেতিয়া আমি বাইবেল ছেমিনাৰ সৌবাতৰি প্ৰচাৰ কৰোঁ, সি এটা যুদ্ধ হয়। গতিকে কিমান দ্ৰুত গতিত অভিযানত ছেমিনাৰ পাতি আছোঁ যোৱা কেইবছৰমান ধৰি। কিমানটা ছেমিনাৰ 1 মাহতে 3 মাহতে কৰা হৈছে। আৰু সেই যুদ্ধৰ সময়ত আমি অভিজ্ঞতা পাওঁ দাউদৰ দৰে, যে যদিও বা বহুত বাধা বিঘিনি আছে, বহুত অসুবিধা আছে হেৰুৱা আত্মা বচোৱাৰ কাৰণে, কিন্তু ইমান বাধা বিঘিনি হ'লেও, ইমান জটিল কষ্ট পৰিস্থিতি হ'লেও ঈশ্বৰে তাক সম্ভৱ কৰি দিয়ে, ঈশ্বৰে তাক সফল কৰি দিয়ে, কাৰণ যুঁজটো ঈশ্বৰৰ হয়, হেৰুৱা আত্মা বচোৱা যুঁজটো। গতিকে সঁচাই জিহুৱা তেওঁৰ লোকৰ বল হয়, ঈশ্বৰৰ মানুহৰ বল জিহুৱা হয়। গতিকে আমি তেওঁক ভাল পাওঁ সেইকাৰণে, নহয়নে? হয়, আমি তেওঁক মৰম কৰোঁ, ভাল পাওঁ। তেতিয়াহ'লে জিহুৱা মোৰ শিলা বুলি কৈছে 2 পদ। 2 পদটো আমি আকৌ এবাৰ পঢ়িছোঁ একেলগে। 2 পদ, গীতমালা 18 নম্বৰ 2 পদটো একেলগে পঢ়িছোঁ। জিহুৱা মোৰ শিলা, মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা, তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতেহে আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। হয়, জিহুৱা মোৰ শিলা, এই শব্দটো প্ৰথমতে চাওঁ। প্ৰথমতে তেওঁ কৈছে জিহুৱা মোৰ শিলা, দ্বিতীয়তে তেওঁ কৈছে মোৰ কোট, আৰু কোট মানে বাংকাৰ টাইপৰ, যেনেকৈ যুদ্ধত বাংকাৰ দৰকাৰ হয় তেনেকুৱা, মানে যুদ্ধৰ কোনো অস্ত্ৰই গৈ পাব নোৱাৰে, সুৰক্ষিত এটা জেগা। আৰু শিলটো আচলতে কি বুজাইছে, কোট কি বুজাইছে, আৰু উদ্ধাৰকৰ্তা মানে কি হয়, মোৰ ঈশ্বৰ বুলি তেওঁ কৈছে, মোৰ বল বুলি কৈছে, দুৰ্গ মানে মোৰ বল, মই তেওঁতে আশ্ৰয় লৈছোঁ কাৰণ তেওঁ মোৰ বল। আৰু মোৰ ঢাল বুলি কৈছে, ঢাল মানে কি, মোৰ ত্ৰাণৰ শিং মানে কি, মোৰ উচ্চ দুৰ্গস্বৰূপ মানে কি। প্ৰথমতে শিলটোৰ কথাই ভাবোঁ, জিহুৱা মোৰ শিলা। এই শিল বুলি কওঁতে আচলতে কোনটো হয় আমাৰ বাবে? এতিয়া দাউদে যদিও নদীৰ জুৰিৰ পৰা 5টা শিল আনি পিনি কেটেপাত ভৰাই যুঁজখন কৰিলে গলিয়াতৰ লগত, কিন্তু আমি ইমান প্ৰকাণ্ড শয়তানৰ লগত যুঁজিবলৈ, এই জগতৰ লগত যুঁজিবলৈ, নিজৰ মাংসৰ লগত যুঁজিবলৈ আমাক 5টা শিল আমিও জুৰিৰ পৰা বুটলিব যাম নেকি? অৱশ্যে এই শিল আমাৰ বাবে ঈশ্বৰৰ বাক্য হয়। ঈশ্বৰৰ বাক্য আমাৰ বাবে শিল। মতি লৈ গৈছোঁ, মতি ইয়াতে চিন দি ৰাখিব, আমি কেতিয়াবা দৰকাৰ হ'লে আমি উভতিব পাৰোঁ। গীতমালা 18 মতি হাতৈদাই লৈ গৈছোঁ, মতি হাতৈদাই। এই শিল তেওঁ কওঁতে, শিলৰ কথা কওঁতে আচলতে ঈশ্বৰৰ বাক্য আমাৰ বাবে শিল হয়। মতি হাতৈদাই মতি হাতৈদাই 24 পদ, 24-25 পদ। আহক আমি 24-25 চাইছোঁ। মতি হাতৈদাই যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন কৰে, শিলৰ ওপৰত ঘৰ সজা বুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। পাছে বৰষুণ আনিলত ঢল আহিল আৰু বতাহ লগাত সেই ঘৰত খুন্দা লাগিলহি, কিন্তু তাৰ পুত শিলৰ ওপৰত হোৱা হেতুকে সি নপৰিল। আৰু যিকোনোৱে মোৰ এই সকলো বাক্য শুনি পালন নকৰে, বালিৰ ওপৰত গড় সজা
নিবুদ্ধিমান মানুহৰ লগত তেওঁৰ তুলনা দিয়া হ'ব। তাতে বৰষুণ আনিলত ঢল আহিল আৰু বতাহ লগাত সেই ঘৰত কুণ্ডা লাগিলত সি পৰিল, তাৰ ঘূৰ পতন হ'ল। খ্ৰীষ্টিয়ান জীৱনটো এটা আত্মিক যুদ্ধক্ষেত্ৰ হয়। খ্ৰীষ্টিয়ান জীৱন মানে এটা যুঁজ হয়, যুঁজিব লগা হয়, হয়নে? হয়। আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশুৱে আমাক তেওঁ অনন্তকলীয়া মৃত্যুদণ্ডৰ পৰা উদ্ধাৰ কৰিলে। তেওঁ আমাৰ বাবে এতিয়া আমাৰ বিশ্বাসৰ যি ভেটি, সেই ভেটি ফাউণ্ডেশ্যনটো আমাৰ উদ্ধাৰকৰ্তা প্ৰভু যীশু হয়। গতিকে নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান এতিয়া আমি শিলৰ ওপৰত ঘৰ বান্ধিছোঁ। বিশ্বাসৰ ঘৰ, শিলৰ ওপৰত। কিহৰ ঘৰ? বিশ্বাসৰ ঘৰ, খ্ৰীষ্টিয়ান জীৱনৰ ঘৰ। সেইটো শিলৰ ওপৰত, বালিৰ ওপৰত নহয়। গতিকে আমি যেতিয়া পৰিত্ৰাণ গ্ৰহণ কৰিলোঁ, ঈশ্বৰৰ পৰা দিয়া পৰিত্ৰাণ পালোঁ, সেই পৰিত্ৰাণ উদ্ধাৰ পোৱা দিনটো আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ আৰম্ভণি দিন আছিলে। যেতিয়া পৰিত্ৰাণ পালোঁ, সেইদিনা খ্ৰীষ্টিয়ান লাইফটো ষ্টাৰ্ট হৈ গ'ল, আৰম্ভ হৈ গ'ল। কেতিয়া শেষ হ'ব খ্ৰীষ্টিয়ান জীৱন? যেতিয়া প্ৰভুৱে মাতিব তেওঁৰ ৰাইজলৈ, হয় নে নহয়? গতিকে আমি খ্ৰীষ্টিয়ান জীৱন কেতিয়া আৰম্ভ কৰিলোঁ? যিদিনাখন মই পৰিত্ৰাণ, উদ্ধাৰ, মুক্তি পালোঁ। কলচীয়া 1:6 কৈছে, যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সেইদিনাৰে পৰা তোমালোকৰ মাজত ফলধৰি গোটেই জগততে ফলধৰি উপস্থিত হৈ বাঢ়ি বাঢ়ি আছে। যিদিনা তোমালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলা আৰু জানিলা, সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনা আৰু জানা মানে উদ্ধাৰ পোৱা, মুক্তি পোৱা দিনটো, পৰিত্ৰাণ পোৱা দিন। সেই চেলভেশ্যন পোৱা দিনৰ পৰা খ্ৰীষ্টিয়ান জীৱন আৰম্ভ হ'ল। খ্ৰীষ্টিয়ান জীৱন কেতিয়া সমাপ্ত হ'ব? যিদিনা প্ৰভুৱে মোক মাতিব তেওঁৰ ৰাইজলৈ, হয়নে নহয়? হয়। গতিকে আমাৰ যেতিয়া মৃত্যু হ'ব, সেই দিনটো আমাৰ বাবে খ্ৰীষ্টিয়ান জীৱনৰ সমাপ্তি দিন। আৰু যেতিয়ালৈকে আমাৰ মৃত্যু নহয়, আমি খ্ৰীষ্টিয়ান জীৱনটো আগুৱাই থাকিব লাগিব, যুঁজিব লাগিব। পৌলে কৈছে ফিলিপিয়া 1:10, জীয়াই থকাই হৈছে খ্ৰীষ্ট, মৰাই মোৰ লাভ বুলি কৈছে। মৰাই মোৰ লাভ, কাৰণ মৰিলে মই স্বৰ্গত যাম। গতিকে নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানে মৰাটোক বহুত চিন্তা কৰে নেকি? মৰিবৰ কাৰণে আপুনি ভয় কৰে নেকি বহুত? সেই দিনটো আটাইতকৈ আমাৰ বাবে আনন্দৰ দিন হয়, যিদিনাখন আমি মৰিম। আটাইতকৈ সুখৰ দিন হয় যিদিনা আমি মৰিম। গীতমালা 116 কৈছে, জিহুৱাৰ দৃষ্টিত তেওঁৰ সাধুবিলাকৰ মৃত্যু বহুমূলীয়া। ঈশ্বৰে আমাক দিবলগীয়া সকলো উত্তম বস্তু আমি মৰা দিনাখন পাম। গতিকে আমি যিদিনা মৰিম, সেইদিনা আটাইতকৈ আমাৰ বাবে ধন্য দিন হয়, ঈশ্বৰৰ লোকৰ বাবে, সাধুবিলাকৰ বাবে। গতিকে নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান জীৱন শেষ হ'ব যেতিয়া আমাৰ প্ৰভুৰ লগত যোৱা দিন আহিব। প্ৰভুৰ লগত প্ৰভুৱে মাতিব আমাক। কিন্তু প্ৰভুৱে যেতিয়ালৈকে নামাতে, আমি খ্ৰীষ্টিয়ান জীৱন কৰিব লাগিব, নহয়নে? হয়। যীশুৱে কৈছে, মই সেৱা উচৰ্গা পাবলৈ নহয়, সেৱা উচৰ্গা কৰিবলৈ আহিছোঁ। ঠিক তেনেকুৱা আমিও কৰি আছোঁ। গতিকে আমি পৰিত্ৰাণ পোৱাটো বহুত দৰকাৰী বিষয়। উদ্ধাৰ মুক্তি গ্ৰহণ কৰাটো বহুত দৰকাৰী বিষয় প্ৰথমতে। গতিকেলৈ আমি চেমিনাৰ কিয় ইমান আয়োজন কৰি থাকোঁ? কিয় ইমান চেমিনাৰ আমি চিঞৰি থাকোঁ? কাৰণ এইটো এটা বহুত দৰকাৰী বিষয়, পৰিত্ৰাণ পোৱাটো প্ৰথমতে। আৰু শুভবাৰ্তা প্ৰচাৰ কৰাটো, নিৰন্তৰে প্ৰচাৰ কৰি থকাটো আমাৰ বাবে দৰকাৰী কাম। গতিকে কিমান বছৰলৈ মই শুভবাৰ্তা প্ৰচাৰ কৰিম? যেতিয়ালৈকে প্ৰভুৱে মোক নামাতে, প্ৰভুৰ শুভবাৰ্তা আমি প্ৰচাৰ কৰিবই লাগিব। গীতমালা 118 কৈছে 17 পদত, মই নমৰিম কিন্তু জীয়াই থাকিম আৰু জিহুৱাৰ কাৰ্যবিলাক ঘোষণা কৰিম। গীতমালা 117:17 কৈছে, মই নমৰিম কিন্তু জীয়াই থাকিম
আৰু জিহুৱাৰ কাৰ্যবিলাক মই প্ৰকাশ কৰিম গতিকে আমাৰ চাৰিওফালে এতিয়াও পাপী মানুহ ৰোগী মানুহ আত্মাত ৰোগীয়া মানুহ বহুত আছে নহয়নে যেনেকৈ চৰকাৰী হস্পিটেল বা প্ৰাইভেটবিলাকে বনাই আছে দেহাটোৰ বেমাৰৰ কাৰণে হস্পিটেলৰ উপৰি হস্পিটেল চিকিৎসাৰ কাৰণে বিভিন্ন তেওঁলোকৰ এই দুদিনীয়া দেহাটো বচাবলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিয়ে আছে তেন্তে আমাৰ চাৰিওফালে থকা আত্মিক ৰোগীবিলাক ইমান লক্ষ লক্ষ আত্মিক ৰোগী আছে যিয়ে নেকি অনন্তকাল নৰকত জুইত যাব তেওঁলোকৰ বাবে আমি কি কৰিছোঁ হয় আমিও সেমিনাৰ পাতোঁ সবুবাতৰি প্ৰচাৰ কৰোঁ নহয়নে আমি কৰি থাকোঁ হয় তাৰপিছত মোৰ জিহুৱা মোৰ কুট কৈছে এই কুট বুলি কওঁতে সেইটো কি হয় আমি মতি 16 অধ্যায়লৈ গৈছোঁ মতি 16 অধ্যায় মতি 16 অধ্যায় মতি 16 অধ্যায় পদ 18 মতি 16 অধ্যায় 18 পদ আৰু ময়ো তোমাক কওঁ যে তুমি পিতৰ অৰ্থাৎ শিল আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম আৰু নৰক কুণ্ডৰ ধাৰে তাক পৰাজয় নকৰিব পৰ্ট্ৰেছ ইংৰাজীত লিখা আছে পৰ্ট্ৰেছ দায়ুতে কৈছে তেওঁ প্ৰথমতে লৰ্ড ইজ মাই ষ্ট্ৰেংথ বুলি কৈছে জিহুৱা মোৰ বল ছেকেণ্ডত কৈছে তেওঁ মোৰ কুট পৰ্ট্ৰেছ সেই আশ্ৰয়স্থান জিৰণি ঘৰ কোনটো হয় মণ্ডলীটো হয় এই যে লুক 10 অধ্যায়ত এজন ভাল চমৰীয়াৰ দৃষ্টান্ত আছে নহয় এজন মানুহ জিৰিহুৰ পৰা জেৰুচালেমৰ পৰা জিৰিহুলৈ যাত্ৰা কৰি আছিল আৰু বাটত যে ডকাইতে পালে তেওঁক আৰু আধা মৰাকৈ পিটি তেওঁক পেলাই থৈ গ'ল তাৰপিছত এজন ভাল চমৰীয়া আহি তেওঁক দেখা পায় তেওঁক গাত বেণ্ডিছ দাইখাৰক আৰু তেল গহিলে আৰু দাইখাৰক আৰু তেল মানে যীশুৰ তেজ আৰু যীশুৰ জীৱন দিয়াটো বুজাইছে আৰু তেওঁক বাহনত উঠাই লৈ পিনি আলহী ঘৰলৈ লৈ গ'ল আলহী ঘৰ মানে মণ্ডলী আৰু আলহী ঘৰৰ ৰকিয়াক কৈ গ'ল দুইটা আদলি উলিয়াই পিনি দুইটা আদলি মানে অনুগ্ৰহ আৰু সত্যতা আৰু তেওঁ ক'লে যেতিয়া মই উভতি আহিম এওঁ উৎসৰ্গা কৰা আৰু যিমান অতিৰিক্ত খৰচা হ'ব মই উভতি আহিলে তোমাক আকৌ উভতাই দিম গতিকে খ্ৰীষ্টিয়ান জীৱনৰ বাবে আৰু অনুগ্ৰহৰ উপৰি অনুগ্ৰহ দৰকাৰ আছে নহয় জানো অতিৰিক্ত খৰচা হ'ব দুটা আদলিৰে নহ'ব গতিকে আলহী ঘৰৰ ৰকিয়া কোন আছিলে মণ্ডলীৰ ৰকিয়া কোন হয় পবিত্ৰ আত্মা আৰু পবিত্ৰ আত্মা মণ্ডলীত আছে নহয়নে গতিকে মণ্ডলীটো আমাৰ আলহী ঘৰ জিৰণি জেগা হয় যিসকলে মণ্ডলীত থাকিব তেওঁলোকে নিৰাপদে থাকিব বহুত কুশলে থাকিব মংগলে থাকিব তেওঁলোকে শত্ৰুৰ যিটো আক্ৰমণ সেই শত্ৰুৰ আক্ৰমণৰ পৰা ভয় কোৱাৰ বিশেষ তেনেকুৱা কোনো কাৰণ নাথাকে যিসকলে মণ্ডলীত থাকিব তেওঁলোক নিৰাপদে আছে দায়ুতে কৈছে ঈশ্বৰে কৈছে গতিকে মণ্ডলীত শান্তি আছে মণ্ডলী এটা আশ্ৰয়স্থান হয় প্ৰত্যেকজনেই যিকোনোৱেই মণ্ডলীত আশ্ৰয় ল'ব পাৰে জিৰণি ল'ব পাৰে মণ্ডলী এটা জিৰণি জেগা হয় কিহৰ জেগা আত্মাৰ জিৰণি জেগা হয় যেনেকৈ ডকাইতজনে পাই পিনি সেই
ডকাইতজন পাই তেওঁক সেই চমৰীয়াজনক কিবা সেই মানুহজনক পেলাই ৰাখিছিলে আৰু সেই ভাল চমৰীয়াই তেওঁৰ গাত তেল আৰু দাইখাৰক গহি পিনি তেওঁক উৎসৰ্গা কৰি জীয়াই তুলিলে ঠিক তেনেকৈ যীশুৱে আমাৰ কাৰণে তেজ আৰু জীৱন দি আমাক বচালে অনন্ত মৃত্যুৰ পৰা আৰু বচোৱাৰ লগতে আমাক মণ্ডলীলৈ চলাই আনিলে আৰু মণ্ডলীত তেওঁ অনুগ্ৰহ আৰু সত্যতাৰে আমাক চলাই ৰাখিছে মণ্ডলী আমাৰ বাবে আশ্ৰয় আত্মাৰ জিৰণি জেগা হয় গতিকে মণ্ডলীত থাকিলে আমি সুৰক্ষিত হ'ব পাৰোঁ বিভিন্ন ভুল শিক্ষাৰ পৰা আমি সুৰক্ষিত হ'ব পাৰোঁ ৰং ডক্টৰিন ভুল যিটো আত্মিক তত্ত্ব আছে বহুত সেই সকলোৰ পৰা আমি ৰক্ষা পাব পাৰোঁ আমি মণ্ডলীত থাকিল হয় ইপিচিয়া 4 অধ্যায় 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 14 পদ 4 অধ্যায় 14 পদ দিয়াতে যেন আমি আৰু শিশু নহওঁ আৰু মানুহৰ ঠগত ধূৰ্ততাৰে ভ্ৰান্তিৰ কুকল্পনাৰে ভ্ৰান্ত হৈ দলং পলং কৰোৱা আৰু সকলোবিধ শিক্ষাৰ বতাহত ইপাল সিপাললৈ নিয়া নহওঁ গতিকে যিবিলাক আত্মাত কেঁচুৱা আত্মাত শিশু বেবী তেওঁলোকক মানুহে ঠগাব পাৰে যেনেকৈ বেবীবিলাকক আচলতে বেবী অৱস্থাত কিডনেপাৰবিলাকে চকলেট দি পিনি লজেন দি পিনি কিডনেপ কৰি লৈ যায় স্কুলৰ পৰা বা বিভিন্ন ৰাস্তাৰ পৰা নহয় জানো বেবীবিলাকক বাচ্চাবিলাকক ঠগাব পাৰে বিভিন্ন ধৰণে বাচ্চাটো বাচ্চা হয় নাজানে নহয় জানো ঠিক তেনেকুৱা আত্মাত যদি বাচ্চা হৈ থাকোঁ আমি সদায় আত্মাত বাচ্চা হ'লে আমাক ভুল শিক্ষাত আমি পতিত হ'ব পাৰোঁ মানুহৰ ঠগ প্ৰবঞ্চনা যেনেকৈ জাগতিক ক্ষেত্ৰতো আছে আত্মিক ক্ষেত্ৰতো ভুল শিক্ষাত আমি ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰোঁ আৰু ইয়াত কৈছে দলং পলং কৰোৱা সকলো ৰূপ শিক্ষাৰূপ বতাহত দলং পলং কৰোৱা সব শিক্ষাৰূপ বতাহত দলং পলং কৰোৱা কোনো স্থিৰতা নাই বাইকত আত্মিক জ্ঞানত সিপালৰ পৰা সিপাল দলং পলং কৰি ঘূৰি ফুৰা সেইটোৰ পৰা আমি কেনেকৈ ৰক্ষা পাব পাৰোঁ এই জগতত তেনেকুৱাই বহুত আছে যেতিয়া আমি মণ্ডলীত থাকোঁ সত্যত থাকোঁ ফেলোশ্বিপত থাকোঁ তেতিয়া আমি ঈশ্বৰে আমাক ৰক্ষা কৰে ইয়াৰ পৰা ভুল শিক্ষাৰ পৰা তাৰপিছত গীতমালা আমি আকৌ এবাৰ 18লৈ গৈছোঁগৈ দায়ুতে কি বুলি স্বীকাৰ কৰিছিলে আন এটা তেওঁৰ কথা কৈছিলে গীতমালা 18 আজি মূল বিষয় আমি ইতিমধ্যে কৈছোঁ ইয়াতে চিন দি থ'ম বুলি গীতমালা 18 নম্বৰ মাত্ৰ 18 নম্বৰ গীত 2 পদ আকৌ এবাৰ পঢ়িছোঁ আমি 2 পদটো জিহুৱা মোৰ শিলা মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা তেওঁ মোৰ ঈশ্বৰ মোৰ দুৰ্গ মই তেওঁতে আশ্ৰয় লৈছোঁ তেওঁ মোৰ ঢাল মোৰ ত্ৰাণৰ শিং মোৰ উচ্চ দুৰ্গস্বৰূপ আমি 2 পদ আরেকবার একেলগে পড়িছোঁ আপোনালোকে যদি পাইছে জিহুৱা মোৰ শিলা মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা তেওঁ মোৰ ঈশ্বৰ মোৰ দুৰ্গ মই তেওঁতে আশ্ৰয় লৈছোঁ তেওঁ মোৰ ঢাল মোৰ ত্ৰাণৰ শিং মোৰ উচ্চ দুৰ্গস্বৰূপ ইয়াত আমি দেখিলোঁ জিহুৱা মোৰ শিলা শিলাটো চাইছোঁ ইতিমধ্যে মোৰ কোট বুলি কৈছে এইটো মণ্ডলীক কৈছে আৰু তাৰপিছত মোৰ উদ্ধাৰকৰ্তা বুলি কৈছে 3 নম্বৰ পইণ্ট মোৰ উদ্ধাৰকৰ্তা হয় কিহৰ পৰা উদ্ধাৰকৰ্তা হয় জিহুৱা দায়ুতে কৈছে ঈশ্বৰ জিহুৱা মোৰ উদ্ধাৰকৰ্তা ঈশ্বৰ হয় গতিকে কিহৰ পৰা ঈশ্বৰে তেওঁ উদ্ধাৰ কৰিলে
আমি বাইবেল এটা আকৌ চাম ইয়াতে চিন দি থৈ পিনি গীতমালা 34লৈ গৈছোঁ 34 গীতমালা 34 নম্বৰ 19 পদ 19 পদ গীতমালা 34 19 পদ ধাৰ্মিক লোকৰ বিপদ অনেক কিন্তু জিহুৱাই সেইজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে মনত ৰাখিবলৈ কৈছে ঈশ্বৰে ধাৰ্মিক লোকৰ বিপদ অনেক কিন্তু কি কৈছে জিহুৱাই সেইজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে জিহুৱাই সেইজনক ধাৰ্মিকজনক সেই সকলোৰ পৰা উদ্ধাৰ কৰে ধাৰ্মিক মানে যিবিলাক নতুন জন্ম পোৱা খ্ৰীষ্টিয়ান নহয়নে ঈশ্বৰৰ সন্তানবিলাক ধাৰ্মিক হয় তেওঁলোকে সাধুবিলাক বাইবেলে কৈছে তেওঁলোকৰ বিপদ অনেক আছে কিন্তু ঈশ্বৰে কৈছে সেই সকলোৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰে সেইকাৰণে দাউদে কৈছে জিহুৱা মোৰ উদ্ধাৰকৰ্তা বুলি তেওঁ কৈছে ডেলিভাৰাৰ মুক্তিকৰ্তা উদ্ধাৰকৰ্তা গতিকে ঈশ্বৰ আমাৰ সঁচাই উদ্ধাৰকৰ্তা ঈশ্বৰ হয় বিভিন্ন ধৰণৰ বিপদৰ পৰা হয় আমাৰ জীৱনৰ বিভিন্ন দুখ কষ্টৰ পৰা জটিলতাৰ পৰা তেওঁ আমাৰ উদ্ধাৰকৰ্তা হয় নহয়নে আপুনি তেনেকৈ বিশ্বাস কৰেনে যে ঈশ্বৰ মোৰ উদ্ধাৰকৰ্তা হয় জীৱনত হোৱা বিভিন্ন সমস্যাৰ পৰা দুখ কষ্টৰ পৰা আপোনাৰ বিশ্বাস আছেনে তেনেকৈ ঈশ্বৰৰ প্ৰতি গীতমালা 121 গীতমালা 121 গীতমালা 121 গীতমালা 121 121 6 পদ 3 পদ আচলতে 3 পদ তেওঁ তোমাৰ ভৰি লৰচৰ হ'বলৈ নিদিব তোমাক ৰাকুতা জনা টোপনি নাযাব আমি টোপনি যাওঁ ৰাতি নহয়নে কিন্তু ইজৰাইলৰ ৰক্ষকজন টোপনি নাযায় জিহুৱা টোপনি নাযায় নহয়নে আমাৰ দৰে ঈশ্বৰৰ ভাগৰ নালাগে পবিত্ৰ আত্মাই টোপনি যোৱাৰ প্ৰয়োজন নাই আমাৰ দৰে জিৰণি লোৱাৰ প্ৰয়োজন নাই গতিকে জিহুৱা আমাৰ ৰক্ষক আমাক তেওঁ ৰাখে আৰু তেওঁ আমাক যিজন ৰকিয়া আমাৰ সেই ৰকিয়াজন ৰাকুতাজনা টোপনি নাযায় তাৰ মানে তেওঁ আমাক ৰকিয়া হ'ব পাৰে আমি শুই থাকোঁতেও আমাৰ জীৱনটো আমাৰ প্ৰাণটো নন ষ্টপ তেওঁ আমাক ৰক্ষা কৰি থাকে নহয় জানো চাই থাকে তেওঁ আমাক ৰক্ষা কৰে গতিকে তেওঁৰ হাতখন তেওঁ আমাক আগুৱাই দিয়ে যেতিয়া আমি ডাঙৰ বিপদত পৰি যাওঁ ডাঙৰ বিপদত পৰিলে জিহুৱা মংগলময় আৰু দয়ালু আৰু সংকটৰ কালত বিচৰা মাত্ৰকে পাব পৰা তেওঁ ঈশ্বৰ গতিকে যেতিয়া ঈশ্বৰৰ সন্তানে বহুত ডাঙৰ ডেঞ্জাৰ পৰিস্থিতিত পৰি যায় ডাঙৰ বিপদত পৰে ঈশ্বৰে নিজৰ হাতখন আগুৱাই দিয়ে আৰু ঈশ্বৰে তেওঁক সহায় কৰে তেওঁৰ সন্তানক হয় গতিকে তেওঁ আমাৰ উদ্ধাৰকৰ্তা হয় তেওঁ আমাৰ উদ্ধাৰকৰ্তা হয় তেওঁ কেতিয়াও ভুল নকৰে নহয় জানো তেওঁ কেতিয়াও ভুল নকৰে
গতিকে ঈশ্বৰে তেওঁৰ সন্তানক তেওঁৰ লোকক প্ৰতিপালন কৰে। তাৰপিছত দাউদে কৈছে যে ঈশ্বৰ মোৰ উদ্ধাৰকৰ্তাৰ লগতে মোৰ ঈশ্বৰো হয় তেওঁ মোৰ ঈশ্বৰ। গীতমালা যিচয়া 41 অধ্যায় 10 পদত কৈছে যে তুমি ভয় নকৰিবা, মই তোমাৰ সংগত আছোঁ, তুমি ত্ৰাসিত নহবা, কিয়নো মই তোমাৰ ঈশ্বৰ। মই তোমাক শক্তি দিম, তোমাক বলো দিম, আৰু মোৰ ধাৰ্মিকতাৰ সোঁ হাতেৰে তোমাক মই ধৰি ৰাখিম। হয় না? হয়। গতিকে ঈশ্বৰ আমাৰ কেনেকুৱা হয়? ঈশ্বৰজন আমাৰ ঈশ্বৰজন ৰকীয়াজন তেনেকুৱা হয়। গতিকে তেওঁ মোৰ ঈশ্বৰ বুলি কৈছে। গীতমালা 18লৈ আকৌ এবাৰ উভতি গৈছোঁ। গীতমালা 18 2 পদ। মই আকৌ এবাৰ আপোনালোকৰ কাৰণে মই পঢ়ি দিছোঁ। জিহুৱা মোৰ শিলা, মোৰ কোট আৰু মোৰ উদ্ধাৰকৰ্তা হয়, উদ্ধাৰকৰ্তালৈ চালোঁ। তাৰপিছত তেওঁ মোৰ ঈশ্বৰ, মোৰ শক্তি মানে দুৰ্গ, মানে ইয়াত ইংৰাজীত শক্তি আছে, মই তেওঁতে আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ দুৰ্গস্বৰূপ। তেওঁ মোৰ ঈশ্বৰ বুলি কৈছে, মোৰ শক্তি, মই তেওঁতে আশ্ৰয় লৈছোঁ। তেওঁ মোৰ ঈশ্বৰ। মোৰ ঈশ্বৰ কোন? দাউদে কৈছে জিহুৱা। দাউদৰ ঈশ্বৰ জিহুৱা হয়। গতিকে দাউদে টেষ্টিমনিত কৈছে জিহুৱা মোৰ ঈশ্বৰ হয়। গতিকে তেওঁৰ নিজৰ ঈশ্বৰৰ বিষয়ে দাউদৰ অভিজ্ঞতাটো বহুত স্পষ্ট আছিল, নহয়নে? তেওঁ যিজন ঈশ্বৰক বিশ্বাস কৰিছিল, যিজন ঈশ্বৰক দাউদে সেৱা কৰিছিল, সেইজন ঈশ্বৰৰ লগত দাউদৰ উঠা বহা লেনদেন বহুত স্পষ্ট আছিল, নহয়নে? নতুন নিয়মতো তিমথিয়ক যেতিয়া পৌলে পত্ৰ লিখিছিলে, তিমথিয় 6 অধ্যায়ত, প্ৰথম তিমথিয় 6 অধ্যায়ত পৌলে কৈছিলে সেই ঈশ্বৰৰ লোক বুলি কৈছিলে। আৰু আমি আগৰবাৰত চাইছিলোঁ প্ৰভুৰ দিনৰ দিনা এলিয়াৰ কথা। ঈশ্বৰৰ লোকে কাউৰীৰ দ্বাৰা আহাৰ খাব পাইছিলে আহাব ৰজাৰ দিনত, এলিয়া ভাৱবাদী যেতিয়া আছিল। গতিকে ঈশ্বৰৰ লোক বুলি তাতো উল্লেখ আছে। কোন আছিলে ঈশ্বৰৰ লোক? এলিয়া ভাৱবাদী। গতিকে ঈশ্বৰৰ লোক হৈ আমি জগতৰ মানুহ নহয় জানো? যিবিলাক নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান, তেওঁলোক এই জগতৰ পৰা পৃথক হয়, তেওঁলোক জগতৰ মানুহ নহয়, তেওঁলোক ঈশ্বৰৰ লোক হয়। হয় না? আপুনি মই ঈশ্বৰৰ লোক হয়? হয়, আপুনি মই ঈশ্বৰৰ লোক হয়। গতিকে আমাৰ ঈশ্বৰ কোন হয়? তেওঁ মোৰ ঈশ্বৰ। দাউদে কৈছে মোৰ ঈশ্বৰ। গীতমালা 118লৈ গৈছোঁ। গীতমালা 118 নম্বৰ গীত। নম্বৰ গীত। ছয় পদ। জিহুৱা মোৰ ফলিয়া, মই ভয় নকৰোঁ, মানুহে মোক কি কৰিব পাৰে? মোৰ সহায় কৰিবলৈ জিহুৱা মোৰ ফলিয়া, এতেকে মই মোক ঘৃণাওঁতাবোৰৰ ওপৰত মোৰ বাঞ্ছা সিদ্ধ হোৱা দেখিবলৈ পাম। মানুহত ভাৰাকা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল।
অধিপতিবিলাকত ভাড়াকা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। গতিকে জিহুৱা মোৰ ঈশ্বৰ, দাউদে কৈছে, মই তেওঁত আশ্ৰয় লৈছোঁ। তেন্তে তোমালোকে কেনেকৈ ক'ব পাৰা তোমাৰ প্ৰাণ পক্ষীৰ দৰে উৰি পিনি সৌতালৈ যা? তেনেধৰণেও দাউদে কৈছে। গতিকে ঈশ্বৰ দাউদৰ পক্ষত আছে বুলি দাউদৰ এটা ক্লিয়াৰ অভিজ্ঞতা আছিলে, স্পষ্ট দাউদৰ বিশ্বাস আছিল যে ঈশ্বৰ মোৰ পক্ষত আছে। গতিকে সেইকাৰণে দাউদে কৈছে মই ভয় নকৰোঁ বুলি দাউদে কৈছে। গতিকে ঈশ্বৰ মোৰ পক্ষত আছে। গতিকে দাউদক কোনে জিকিব পাৰিব? দাউদক কোনে পৰাজয় কৰিব পাৰিব? গতিকে এইটো ইজৰাইল ফেলেষ্টাইনৰ যুদ্ধৰ পৰা আমি শিকি আছোঁ ঈশ্বৰৰ লোকৰ যিটো যুঁজ, সেই যুঁজখন এটা পাত্ৰৰ আৰু এটা পেপাৰৰ লগত যুঁজ কৰাৰ দৰে হৈছে। এটা পাত্ৰৰ আৰু পেপাৰৰ মাজত যদি যুঁজ হয়, পেপাৰৰ কি দশা হ'ব? কোনে জিকিব? কাৰণ ডাঙৰ এটা পাত্ৰ আছে যুদ্ধৰ পিছফালে। এই সৰু পেপাৰটোৰ টুকুৰাৰ পিছফালে ডাঙৰ এটা পাত্ৰৰ আছে, লুকুৱাই আছে। তাৰপিছত মোৰ দুৰ্গ, মোৰ শক্তি বুলি তেওঁ কৈছে। আচলতে দুৰ্গ মানে ইংৰাজীত মাই ষ্ট্ৰেংথ, মোৰ বল বুলি কৈছেগৈ। মোৰ ঈশ্বৰ, তেওঁ 5 নম্বৰত কৈছে মোৰ বল, মোৰ শক্তি, মই তেওঁত ভৰসা কৰোঁ, মই তেওঁৰ বিশ্বাস কৰোঁ। হয়, ঈশ্বৰত আমাৰ বিশ্বাস আছে। ঈশ্বৰৰ লোকৰ বিশ্বাস ঈশ্বৰৰ লগত আছে। গীতমালা 55লৈ গৈছোঁ। গীতমালা 55, গীতমালা 55, গীতমালা 55, বাইশ পদ, Psalm number 55 verse 22, 22 পদ। আহক আমি একেলগে পঢ়িছোঁ। জিহুৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব, তেওঁ ধাৰ্মিকক কেতিয়াও লৰচৰ হ'বলৈ নিদিব। জিহুৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব, তেওঁ ধাৰ্মিকক কেতিয়াও লৰচৰ হ'বলৈ নিদিব। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে, নহয়নে? ঈশ্বৰৰ লোকৰ বাবে ঈশ্বৰৰ প্ৰতিজ্ঞা হয়। গতিকে ঈশ্বৰৰ লগত কোনে যুঁজিব পাৰে, নহয়নে? যদি 10জন মানুহ আৰু এটা JCB কম্পিটিশ্যন কৰিছে গাঁত খান্দিবৰ কাৰণে, এক্সকেভেটৰ, এটা এক্সকেভেটৰ আৰু 10জন মানুহে গাঁত খান্দি আছে, দাও কিবা লৈ, কোদাল লৈ, কোৰ লৈ, চিপৰাং লৈ গাঁত খান্দি আছে 10জন মানুহ। কেইফুট দিনটোত কাটিব পাৰিব 10জন মানুহে? ইপাকে JCB এটাই মাৰি আছে, থাম তুম, কেইঘণ্টাত সি কিমান কৰি দিব? গতিকে JCBকটো জিকিব নোৱাৰিব 10জন মানুহে, নহয় জানো? যদি গাঁত খানা কম্পিটিশ্যন এটা কৰে। যদিও 10জন মানুহ বহুত জোৰ জবস্তি বল থাকিব পাৰে, পাৱাৰ থাকিব পাৰে, কিন্তু এটা JCBৰ তুলনাত তেওঁলোক একোৱে নহয়। আমাৰ পাৱাৰ নাই, এইটো সঁচা কথা। আমাৰ নিজৰ শক্তি নাই, কিন্তু ঈশ্বৰৰ আছে, ঈশ্বৰৰ আছে, হয়। গতিকে আমি যদি ঈশ্বৰৰ শক্তিৰ লগত একেলগে যদি কাম কৰি থাকোঁ, তেতিয়াহ'লে কোনো অসাধ্য নাই, অসাধ্য বুলি কথা নাহে। ঈশ্বৰৰ শক্তিৰ লগত যদি আমি লাগি থাকোঁ, সেই কাৰ্য কৰা শক্তিটো ইফিচিয়া 3:20 কৈছে,
সেই কাজ কৰা শক্তি তেওঁৰ হয় শৰীৰত মণ্ডলীত আমাৰ যাচনাৰ অতিৰিক্ত কৰ্ম কৰিব পাৰে। আমাৰ বুদ্ধি আৰু যাচনাৰ অতিৰিক্ত কৰ্ম কৰিব পৰা ঈশ্বৰৰ যিটো পাৱাৰ, ঈশ্বৰৰ যিটো শক্তি, সেই শক্তিৰ লগত আমি লাগি থকাটো ঈশ্বৰে বিচাৰে, নহয় জানো? ঈশ্বৰে আমাৰ যোগেদি আৰু অনেক কৰিবলগীয়া কাম কৰিব, আমাৰ শক্তিৰ দ্বাৰা নহয়, ঈশ্বৰৰ শক্তিৰ দ্বাৰা। ঈশ্বৰে কৰিব বিচাৰে তেওঁৰ কামবিলাক তেওঁৰ শক্তিৰ যোগেদি আমাক তেওঁ ব্যৱহাৰ কৰিব বিচাৰিছে, তেওঁ শক্তি আমাক দিব বিচাৰিছে। গতিকে আমি তেওঁৰ শক্তিৰ লগত কাৰ্য কৰি থকাটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। ঈশ্বৰৰ শক্তিৰ দ্বাৰা আমি ব্যৱহাৰ হৈ থকাটো, ঈশ্বৰে আমাক তেতিয়া আৰু ব্যৱহাৰ কৰিব তেওঁৰ কামত। ঠিক আছে, প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল স্বৰ্গত থকা পিতা, আমি এই পৃথিৱীলৈ অহা দিনাখন তোমাৰ পৰা দূৰত জন্ম হৈছিলোঁ, তোমাক চিনি নোপোৱাকৈ। আমাৰ পাপবিলাকৰ কাৰণে তুমি প্ৰভু বিচাৰ ল'লা আৰু আমাক তুমি অনন্ত দণ্ডৰ পৰা ৰক্ষা কৰিবলৈ নিজে মৃত্যুদণ্ডৰে আমাক দণ্ডিত হৈ বচালা আৰু তুমি আমাক অনন্ত জীৱন দিছা। এতিয়া তোমাৰ লোকসকল আমি এই পৃথিৱীত থকা সময়খিনিত যিমান দিন আছোঁ, আমি যেন তোমাক সন্তুষ্ট কৰিব পাৰোঁ। কেনেকৈ আমি চলি তোমাক সন্তুষ্ট কৰিম বাকী বছৰ দিনকেইটা, আমি যেন সেই বিষয়ৰ ওপৰত অধিক জ্ঞান পাব পাৰোঁ। আমাক সহায় কৰা, আশীৰ্বাদ কৰা, যাতে আমি নিজক সন্তুষ্ট নকৰি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন।